বন্ধুসকল নমস্কাৰ এনপিএছৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে আহিছে এটা নতুন সুখবৰ আৰু ইতিমধ্যে আপোনালোকক মই স্ক্ৰীনত দেখুৱাবলৈ যত্ন কৰিছো চাওক ইয়াতে লিখিছে সেম ডে এনএভি বেনিফিট গুড নিউজ ফৰ এনপিএছ ইনভেষ্টৰ্ছ তে বন্ধুসকল বহু সংখ্যক কৰ্মচাৰীয়ে তেওঁলোকৰ এনপিএছৰ যি ইনভেষ্টমেন্ট সেই ইনভেষ্টমেন্টৰ বিষয়ে সম্পূৰ্ণকৈ অৱগত নহয় আৰু সেইবাবে এটা ভিডিঅ'ৰ যোগেৰে আপোনালোকক পাৰ্ট বাই পাৰ্ট ইনফৰমেশ্যন সমূহ জনাবলৈ যত্ন কৰিছো আৰু আজিও ব্যতিক্ৰম নহয় এটা নতুন ইনফৰমেশ্যন আপোনালোকক জনাবলৈ যত্ন কৰিছো চাওক ইনফৰমেশ্যনটোৰ যেটো হেডলাইন ইতিমধ্যে আপোনালোকে দেখা পাইছে গুড নিউজ ফৰ এনপিএছ ইনভেষ্টৰ্ছ সেম ডে এনএভি বেনিফিট আৰু এই ইনফৰমেশ্যনটো 21 জুলাই 2024 ৰ 21 জুলাই তাৰিখে প্ৰকাশ হৈছিল আৰু ইনফৰমেশ্যনটোৰ সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিছো চাওক ইয়াতে লিখিছে ইনভেষ্টিং ইন নেশ্যনেল পেনশ্যন সিস্টেম হেজ become more beneficial for investors. Recent changes in the system now ensure that investments are proceed on the same day are made, providing a significant advantage. অৰ্থাৎ এনপিএছৰ কিছু হালসলনি ঘটিছে সিস্টেমৰ সেই কথাটো কৈছে যে মই আকৌ এবাৰ আপোনালোকক শুনাই দিছো চাওক ইনভেষ্টিং ইন নেশ্যনেল পেনশ্যন সিস্টেম হেজ বিকাম মোৰ বেনিফিচিয়েল ফৰ ইনভেষ্টৰ্ছ অৰ্থাৎ আগতকৈ বেছি বেনিফিচিয়েল হ'ব বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু ৰিসেন্ট চেঞ্জ এটা হৈছে হেতু কথাও তেওঁলোকে উল্লেখ কৰিছে আৰু কিটো হলনি হৈছে সেই ইনফৰমেশ্যনটো আৰু কেনেদৰে ইনভেষ্টৰ সকল বেনিফিটটো বা লাভটো কেনেকৈ লব পাৰিব সেই বিষয়ে তেওঁলোকে যেটো ইনফৰমেশ্যন দিছে তাৰ সকলো সবিশেষ জনাবলৈ যত্ন কৰিছো চাওক ইয়াতে লিখিছে এনপিএছ ইনভেষ্টৰ্ছ previously there was often a delay in the allocation of funds meaning that investors had to wait for their contributions to be proceed and reflected in their NPS accounts. This delay could affect the net asset value at which their contributions were invested, potentially impacting their returns on their investment. এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে এই ইনফৰমেশ্যনটো লক্ষ্য কৰিব যে এনপিএছৰ বাবে যেটো কন্ট্ৰিবিউশন কটা হয় অৰ্থাৎ মাহিলি যেটো অংশ কাটি নিয়া হয় সেই অংশটো বেংকে কাটি যেতিয়া এনপিএছ জুনে অপাৰেট কৰি আছে অৰ্থাৎ এনপিএছৰ পইচাটো অপাৰেট কৰি জুনে বজাৰত লগাই আছে শেয়াৰ বজাৰত লগাই আছে যিদিনা আপোনাৰ পইচাটো কাটিছে সেই দিনাই বজাৰত লগোৱা নাছিলে আগৰ যেটো সিস্টেম হৈ আছিল সেই সিস্টেমত মানে কি হৈছিল বজাৰত পইচাটো লগোৱা নাছিলে এটা নতুন সিস্টেম কৰিছে নতুন সিস্টেমটোত হল যে বেংকৰ পৰা আপোনাৰ ডিডাকশন হোৱাৰ পিছতেই দেৰি নকৰাকৈ বজাৰত লগোৱাৰ কথাটো উল্লেখ কৰিছে যাতে সেই দিনা বজাৰৰ যেটো লাভ অৰ্থাৎ সেই দিনা যদি বজাৰ ওপৰত থাকে তেতিয়া হলে আপোনাৰ নিশ্চয় যেটো কন্ট্ৰিবিউশন আপুনি যোগ কৰিব তাত আপোনাৰ প্লাস হ'ব কাৰণ বজাৰৰ লাভাংশটো আপুনি সেই দিনাই পাই যাব যিদিনা আপোনাৰ কাটিব আৰু যদি সেই দিনা বজাৰ ডাউন মাৰে তেতিয়া হলে আপুনি আৰু দুটা ধৰি লওক কি বুলি কম এতিয়া আপোনালোকক এনএভি টো যেতিয়া ডাউন থাকিব তেতিয়া আপোনাৰ আৰু দুটা আপুনি লাভ বেছিকৈ পাবলৈ সক্ষম হ'ব কাৰণ আপুনি লো এনএভি আপুনি তেতিয়া সেইদিনা এন্ট্ৰি মাৰিব অৰ্থাৎ দুই ফালৰ পৰা আপোনাৰ প্ৰফিট হ'ব আৰু এই ইনফৰমেশ্যনটো আৰু সবিশেষ তেওঁলোকে উল্লেখ কৰিছে দেখুৱাবলৈ যত্ন কৰিছো চাওক তেওঁলোকে এনেকৈ লিখিছে the introduction of same day NFE benefits for NPS investments are made before 11 am is a positive development. It offers investor a more streamlined and beneficial process ensuring their contributions are invested promptly and effectively. This changes is expected to enhance the overall appeal of the NPS, making it a more compelling choice for those planning their financial future. তে চাওক আগতে কি হৈছিল আগতে সেম ডেতে ইনভেষ্টমেন্টটো হোৱা নাছিল অৰ্থাৎ এটা দিন হোল্ড কৰিব লাগিছিল আৰু এটা দিন হোল্ড কৰা মানে লস বুলি ক'ব পাৰি এইটো কাৰণ বজাৰখন সদায় চলি আছে উইকলি 5 দিন যি হয় হেতু চলি আছে গতিকে সেই যেটো অন ডে হৈ থাকিব ট্ৰানজাকশন ডেৰ ভিতৰত যদি আপোনাৰ বজাৰত পইচাটো যিদিনা কাটিছে হেদিনাই যদি গৈ পায় তেতিয়া হলে লাভটো আপুনি পাবলৈ সক্ষম হ'ব আৰু যদি 5 দিনা গৈ পায় তেনেহলে আপোনাৰ এটা দিন লস হ'ব আৰু সেই লসৰ যেটো হিসাবটো আপোনাৰ লাভাংশটো আপুনি নাপাব আৰু এতিয়া যেটো চেঞ্জ আনিছে তেওঁলোকে এনপিএছত নতুন যেটো সিস্টেম হলনি কৰিছে হেতুত ইনভেষ্টৰ সকল বা কৰ্মচাৰী সকলৰ কাৰণে এটো এটা ভাল খবৰ যে সেম ডেতে তেওঁলোকৰ ইনভেষ্টমেন্টটো হ'ব যদিহে বেংকে যেটো এমাউন্ট ডিডাকশন কৰিব অৰ্থাৎ এনপিএছৰ কাৰণে এমাউন্ট যেটো ডিডাকশন হ'ব সেই ডিডাকশনটো যদি দিনৰ 11টা বজাৰ আগত হয় আৰু যদি দিনৰ 11টা বজাৰ পাছত হয় তেতিয়া হলে নেক্সট ডেট ইনভেষ্টমেন্টটো
লাগিব বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু এইটো এটা ভাল খবৰ আৰু যদি পোনপ্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটো ভিজিট কৰি আছে তেনেহ'লে অনাগত দিনত এনেকুৱা গুৰুত্বপূৰ্ণ খবৰৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলোঁ